এতিয়া বাৰিষা যদি ৰঙালাও গছৰ আগবিলাক বগাই থাকে, যিমান সুস্থ-পুষ্ট ডাঙৰ হ'লেও নেলাগে ৰঙালাও। এনেকৈ বগাই থাকে, জাহা তাহা এনেকৈ বগায়। আৰু তাক যদি যত্ন লোৱা নহয়, তেতিয়া এইবিলাক এনেকৈ অকল বাজি ফুল মেলে আৰু দুই এটা কলি এনেকৈ ধৰিলেও নৰয়, মৰহি বা গেলি যায়। সেইকাৰণে এতিয়া কাটিং কৰি মই ইয়াক কেনেকৈ এজোপা ভাল গছলৈ পৰিণত কৰিম, তাকে মই ভিডিঅ'টোত দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি কাটিং কৰিবলৈ হ'লে এনেকৈ প্ৰতিটো পাবতে এনেকৈ ইয়াৰ পৰা ইয়ালৈ কাটিং কৰিলে মতে এজোপা এজোপা গছ হয়, আৰু ইয়াৰ পৰা ইয়ালৈ কাটিং কৰিলে ইয়াত এজোপা গছ হয়। তাৰ কাৰণে আমি প্ৰথমতে ইয়াত মাটি দি ধুনীয়াকৈ বান্ধিব লাগিব। আৰু মই ইয়াত এইডোখৰ জেগাত বান্ধিবলৈ লৈছোঁ, যিহেতু ইয়াত ধুনীয়া এটা আগ ওলাবলৈ লৈছে। আৰু যদি মই ইয়াত ধুনীয়াকৈ বান্ধি দিওঁ, ইয়াত যদি পোখা ওলাই যায়, তেতিয়া ইয়াত মানে সোনকালে গছজোপা হ'ব। কেনেকৈ কৰোঁ আহক তেন্তে চাই লওঁ। প্ৰথমতে এনেকুৱা বস্তা এটা কাটি ইয়াত মাটি আৰু এনেকৈ গোবৰ এনেকুৱা মিহলি কৰি লৈছোঁ, আৰু ধুনীয়াকৈ ইয়াত ওলমাই লৈছোঁ, যাতে মই ইয়াৰ পৰা ইয়াত ধুনীয়াকৈ বান্ধিলে মতে গছজোপা তললৈ পৰি নাযায় বা ইয়াত মোচোৱা খাই নাযায়। আৰু যেতিয়া ইয়াত পোখা ওলাব, তেতিয়া মই কাটিং কৰি ইয়াৰ পৰা নিবলৈ সুবিধা হ'ব। তেন্তে প্ৰথমতে মই এইটো বান্ধি লওঁ ধুনীয়াকৈ। বস্তাত লোৱা ইয়াৰ গোবৰ আৰু মাটি মিহলি কৰা এই সংমিশ্ৰণ অলপ লৈ বটল এটা কাটি ইমানটোলৈকে মই ইয়াত ধুনীয়াকৈ এনেকৈ ফালি লৈছোঁ, যাতে ইয়াত মই এনেকৈ লগাবলৈ সুবিধা হয় আৰু ইয়াত এনেকৈ ধুনীয়াকৈ বান্ধি দিব পাৰোঁ। প্ৰথমতে মই বান্ধি লওঁ, তাৰপিছত দেখুৱাম কেনেকৈ বান্ধিলোঁ। চাওক কি ধুনীয়াকৈ পেকিং হৈ গৈছে। এতিয়া বান্ধি ধুনীয়াকৈ ইয়াত এনেকৈ ওলমাই দিম জেওৰাখনত, আৰু এসপ্তাহমানৰ পিছত আপোনাক দেখুৱাম ইয়াত শিপা কেনেকৈ গজিলে আৰু ইয়াৰ যিটো পোখা কিমান ধুনীয়া হ'ল, আৰু এই ৰঙালাও কলিটো ৰ'ল নে নৰ'ল আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আপোনালোকে পিছৰ ভিডিঅ'টোত তাক ধুনীয়াকৈ চাব আৰু ভিডিঅ'বিলাকত মৰম দি যাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো কেনেকৈ মই বান্ধিছোঁ প্ৰথমতে দেখুৱাই লওঁ ৰ'ব। এতিয়া ধুনীয়াকৈ পেকিং কৰি হৈ গ'ল। এসপ্তাহৰ পাছত আপোনালোকক দেখুৱাম কিমান ধুনীয়া হ'ল কাটিংটো। তেন্তে ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।